হেল্ল' এভৰিৱান গুড মৰ্নিং। আজি হ'ল 1 তাৰিখ, মোৰ ডে 51 মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। চাব পাৰিছে আমাৰ গাঁৱৰ পুৱাৰ মানে মনোমোহা দৃশ্য, সেউজীয়া 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 পৰিৱেশ আৰু এনেকুৱা এটা ৰাস্তা আমাৰ ঘৰৰ পিনে সোমোৱা, আৰু সন্মুখত এটা আছে আৰু তাৰ সন্মুখত আৰু এটা আছে আমাৰ ঘৰত পিনে সোমোৱা ৰাস্তা। এয়া হৈছে আমাৰ গাঁৱৰ পুৱাৰ দৃশ্য আৰু সন্মুখত আছে তালগুৰি। আৰু আপোনালোকে এই হাঁহবিলাকক কি নাম দি মাতে, মানে এই হাঁহবিলাকৰ কি নাম হয় কমেণ্ট কৰি জনাবচোন। এই ডাঙৰটো বহুত খাতাৰনাক হয়, এদিন মোক মানে খেদি আহিছিলে। আৰু গাইজ চাব পাৰিছে কিমান ধুনীয়াকৈ ফুলকেইটা ফুলি আছে। আমাৰ গাঁৱত সেউজীয়া পৰিৱেশ এটা হৈ আছে আৰু ধুনীয়া ধুনীয়াকৈ ফুলকেইটা ফুলি আছে, কি ধুনীয়া লাগিছে। আৰু আপোনালোকৰ কেনেকুৱা লাগে এনেকুৱা এখন মানে ফুলনি, তো কমেণ্ট কৰি জনাবাচোন। আৰু চাওক, জংঘলত এতিয়ালৈকে ৱাটাৰ ছাপ্লাইৰ পানী পৰি আছে, মানে ওলাই আছে, কিন্তু আমাৰ গাঁৱত কিছুমান ঘৰত পানী নোলায়, কিছুমান ঘৰত পানী ওলায় আৰু জংঘলতো পানী ওলায়, কিন্তু আমাৰ ঘৰত বা মানুহৰ ঘৰত নোলায়। আৰু গাইজ ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। টিল দেন টাটা, বাই বাই।